মই ডক্টৰ গৌতম বড়ো মই ধুবুৰী মেডিকেল কলেজৰ ব্লাড চেণ্টাৰৰ ইনচাৰ্জ হয়। আচ্ছা, আজি 8 মে ৱৰ্ল্ড থেলাছেমিয়া ডে। আজি এইবাৰৰ থিমটো হৈছে ফাইণ্ডিং দ্য আনডায়াগন'জ এণ্ড ছাপৰ্টিং দ্য আনচিন। ইয়াৰ মানেই হৈছে কি, আমাৰ অঞ্চলত মানে বহুত মানুহ এনেকুৱা আছে যিবোৰ নিজৰ তাত থেলাছেমিয়া বেমাৰটো আছে, যোনটো কয় মাইনৰ। সেইবোৰ মানুহে নিজক কেতিয়াও ব্লাডৰ প্ৰয়োজন হোৱা নাই। মানে সেইবোৰ মানুহে মই এটাই অনুগ্ৰহ কৰোঁ যে আমাৰ ইয়াতে যিহেতু টেষ্ট ফেচিলিটি আছে, HPLC মেথড বুলি কয় হিমগ্ল'বিন, সেই মেথডৰ দ্বাৰা ডায়েগন'জ হ'ব লাগে প্ৰথম কথা। কাৰণ সেইবোৰ মানুহ যেতিয়া ভৱিষ্যতত বিয়া হ'ব, তেখেতসকলৰ দুজন পেৰেণ্টছ যদি এফেক্টেড হয় মাইনৰ, তেতিয়া তেখেতসকলৰ ল'ৰা ছোৱালী বেমাৰ হোৱা সম্ভাৱনা একদম পূৰা আছে। মানে সেইবোৰক কয় মেজৰ বুলি কয়। আৰু তেখেতসকল মানে ৰেগুলাৰলি মানে ব্লাড প্ৰয়োজন হৈয়ে থাকে। আৰু যিহেতু ভাৰতবৰ্ষত এটা ষ্টেটিষ্টিক্স এটা আছে যে প্ৰত্যেক বছৰে 10,000 পৰা 15,000 মানুহ ডায়েগন'জ হৈয়ে আছে। আৰু আমাৰ এই অঞ্চলত আমাৰ যিহেতু ৰেজিষ্টাৰ এটা আছে থেলাছেমিয়া, তাতে 50ৰ পৰা 60জন মানুহ ৰেজিষ্ট্ৰেশ্যন আছে। তেখেতসকলক আমি ৰেগুলাৰলি ব্লাড দি আছোঁ। কিন্তু কেতিয়াবা কি হয়, এনেকুৱা ধৰণৰ মানে অৱস্থা হয় যে কেতিয়াবা আমি অকণমান দেৰিকৈ দিব লগা হয়, কাৰণ ষ্টকৰ অসুবিধা আছে। এটা অনুগ্ৰহ কৰোঁ যে আমাৰ ধুবুৰীবাসীক যে তেখেতসকলে ৰেগুলাৰলি ব্লাড ডনেট কৰি থাকে। আৰু এই এটা মহান কাম ব্লাড ডনেশ্যন এটা। আৰু সেইবাবে মই অনুগ্ৰহ কৰিলোঁ যে তেখেতসকলে ৰুটিনলি আমাক ব্লাড ডনেশ্যন কৰি থাকে ইয়াতে ব্লাড চেণ্টাৰত। ধন্যবাদ। মানে মাইনৰ কেছ পাৰ্টিকুলাৰলি এইবোৰ বংশগতত চলে। তাৰমানে কাৰোবাৰ যদি ধৰি লওক ক্ৰমান্বয়ে যদি খুব এনিমিয়া বুলি কয়, ব্লাড যদি কম থাকে, তেখেতসকলে আমাৰ চিকিৎসকসকলৰ ওচৰত আহি পেলাই দেখাব লাগে। চিকিৎসকে ক'ব যে তেখেতসকলৰ এই সম্ভাৱনা আছে নাই মাইনৰ বেয়া হোৱাটো, মানে থেলাছেমিয়া মাইনৰ। চিকিৎসকসকলে যেতিয়া তেখেতসকলক ক'ব যে আপোনালোকে টেষ্টটো কৰাই আহক, মানে হিমগ্ল'বিন ইলেক্ট্ৰফৰফৰেচিছ, সেই টেষ্টটো তেখেতসকলে এই ফেচিলিটিখিনি গ্ৰহণ কৰিব লাগে। জামান মেডিকেল অফিচাৰ ধুবুৰী ব্লাড চেণ্টাৰ। তো আজি ৱৰ্ল্ড থেলাছেমিয়া ডে 8 মে। তো মই এইটো ক'ব বিচাৰিছোঁ যে থেলাছেমিয়া যিটো মাইনৰ, সেইটো বহুতেই গম নাপায়। সিহঁতৰ অলপ ব্লাড কম থাকে, কিন্তু ব্লাডৰ প্ৰয়োজন নহয়। তো যেতিয়া এজন পুৰুষ আৰু মহিলা সেনেকুৱা মাইনৰ বিয়া হয়, তাৰ ল'ৰা ছোৱালীৰ বেছিভাগে মেজৰ হয়। মেজৰ হ'লে ব্লাড লাগে। তো যাতে এইটো নহয়, সেইকাৰণে বিয়াৰ আগত আপোনালোকে যদি টেষ্ট কৰে, যে দুজনৰ যদি মাইনৰ আছে, ইহঁতে বিয়া পাতিব নালাগে, তেতিয়া বাচ্চাটো থেলাছেমিয়া মেজৰ নহ'ব। তো আপোনালোকে ধুবুৰী মেডিকেল কলেজত যিহেতু টেষ্টৰ ব্যৱস্থা আছে, আপোনালোকে যাৰ ব্লাড কম আছে, অলপ দুৰ্বল আছে, ইহঁতে আহি ব্লাড টেষ্ট কৰিব পাৰে, ডক্টৰৰ পৰামৰ্শ ল'ব পাৰে। যদি মাইনৰ আছে, সেই দুজন পুৰুষ মহিলা বিয়া পাতিব নালাগে, বেলেগক বিয়া পাতিব লাগে। যাৰ নাই, এজনৰ আছে এজনৰ নাই, সেইটো পাতিলেও হৈ যাব। দুজনৰ থেলাছেমিয়া ৰোগী যিমান আছে, আমাৰ 50-60জন ডায়েগন'জ কেছ আছে আমাৰ ইয়াত। তো এইটো বাচ্চাও আছে, ডাঙৰ আছে। চ' মেডিচিন ডিপাৰ্টমেণ্ট আৰু পেডিয়াট্ৰিক্স ডিপাৰ্টমেণ্টত ট্ৰিটমেণ্ট চলি আছে। ইহঁতৰ মাজে মাজে ব্লাড লাগে। তো আমি মাজে 2 মাহৰ এতিয়া এটা ব্লাড ফ্ৰী দিওঁ ইহঁতক। কিন্তু আমাৰ ইয়াতে যিহেতু ভলেণ্টাৰী ব্লাড ডনেশ্যন বহুত কম, মানুহে ব্লাড ডনেশ্যন নকৰে, সেইকাৰণে আমাৰ বহুত প্ৰব্লেম হয় ব্লাড দিওঁতে। চ' মই ধুবুৰীবাসী ৰাইজক অনুৰোধ জনাওঁ যে আপোনালোকে ভলেণ্টাৰী ব্লাড ডনেশ্যন কৰক। যেনেকৈ বাৰ্থডেত কৰক, বা 15 আগষ্টত কৰক, 26 জানুৱাৰীত কৰক। সেনেকা ব্লাড ডনেশ্যন কৰিলে আমাৰ বহুত উপকাৰ হ'ব। চ' মই অনুৰোধ জনাইছোঁ আপোনালোকে ভলেণ্টাৰী ব্লাড ডনেশ্যন কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।